হাতী মৰা বুলি গম পাই আমিও গৈছো হাতী মৰা জায়গালৈকে। খুব দুখ লাগিছে হাতীটো মৰাৰ কাৰণে। আমি সঁচাকে হাতী মানুহ সংঘাত বুলি মানুহে কৈছিলে, কিন্তু এতিয়া হাতী মানুহ সংঘাত মানে এতিয়া বিশেষকে হাতীৰহে সংঘাত হৈছে। য'ত নেকি আজি আপোনালোকে নিশ্চয় গম পায়, আপোনালোকৰ চেনেলেদিও আমি গম পাইছো হাতী ঘনাই মৰিব আৰম্ভ কৰিছে। গতিকে এই ঘনাই মৰাৰ কাৰণটো কি, আমাৰ মানে ফৰেষ্ট ডিপাৰ্টমেণ্টে অলপ সচেতন হ'ব লাগিব আৰু পাব্লিকো সচেতন হ'ব লাগিব। কাৰণ আমাৰ মানুহখিনিৰ এনেকুৱা হৈছে যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটি জংঘল কাটি আমি বাগান বনাওঁ, তামোল গছ কৰোঁ, খেতি বাতি কৰোঁ, কিন্তু হাতী যেতিয়া আহে হাতী যাব ক'ত? হাতী ঘাঁহ বিচাৰি খাদ্য বিচাৰি আমাৰ গাঁৱৰ ভিতৰত আহে, আৰু গাঁৱৰ ভিতৰত আহিলে মানুহে কাৰেণ্ট শ্বৰ্ট কৰি মাৰে। এইটো বৰ দুঃখজনক কথা। ইয়াত ডিপাৰ্টমেণ্টে, ইয়াত চৰকাৰে ইয়াত কঠোৰত্ব মানে ব্যৱস্থা কৰিব লাগে। আৰু আমি তাত প্ৰত্যক্ষ কৰিছোঁ গৈ কেনে, তো মানে হাতীটোৰ খুৰত তাৰ মানে খুৰৰ এই তল চাইডত তাৰ মানে কাৰেণ্টৰ শ্বট খোৱা ইমানমান সোমাই গৈছে। এইটোতো কাৰেণ্টৰে শ্বট, বেলেগ একো নহয়। গতিকে কোনে কাৰেণ্টৰ শ্বট কৰিছে, যাৰ মাটিত হেৰি কৰিছে, সেইটো নিশ্চয় তাতে কাৰেণ্ট শ্বট কৰাইছে। গতিকে ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টক মই এটা অনুৰোধ জনাইছোঁ যে ইয়াত উচিত তদন্ত হ'ব লাগে আৰু যোনে হাতী মাৰিছে তাত পুৰা হেৰি কৰিব লাগে।